ও আউলি বাউলি মোর মন তোমাতেই মগন আমার প্রেমর হব যারা খুব মধু লগন। নমস্কাৰ মই দৰ্শনা কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আজি এটা স্পেশাল ব্লগ মোৰ কাৰণে এটা বহুত বেছি ডাঙৰ দিন আজি হল 29 মাৰ্চ আৰু আজি আছে আমাৰ নামটো কৈ দিও স্ত্ৰী এ প্ৰিমিয়াম বুটিক মোৰ বুটিক স্ত্ৰীৰ আজি ওপেনিং আছে তো সকলোকে ওয়েলকাম কৰিছো সকলো আহিব আৰু আজি মোৰ দোকান ওপেনিংত কোন কোন আহিব ভিডিওটো চাই দিলে গম পাব তো বলক আজি ভিডিওটো স্টাৰ্ট কৰো হেল্ল এইফালে আহিছে সব মানুহ এইফালে কি কব ভাই বহুত ভাল লাগিছে আজি দৰ্শনৰ নতুন ভেঞ্চাৰ তাৰ কাৰণে আহিছো তাক পুৰা সাপোৰ্ট কৰিবৰ কাৰণে আমি সবে আহিছো আৰু এটা নতুন কামৰ মানে আৰম্ভণি কৰিব ওলাইছে তাৰ কাৰণে আমি আহিছো আজি আৰু দৰ্শনক শুভেচ্ছা জনাইছো আগন্তুক সকলোৱে আহক এবাৰ ভিজিট কৰক স্ত্ৰী নতুন হেল্ল' আহি কেনে পুৰা একদম চাহ চিংগা ভৰাই আছো পিছলৈ কি যাতে কাপোৰ ইয়াৰ পৰা কিনা স্ত্ৰীৰ পৰা অবভিয়াছলি ৰ'বতো লাগিবই ন হাই আই এম ভেৰি হেপী ফৰ দৰ্শনা বা আৰু আই হোপ যেন সকলোৱে আহে তাতে বহুত ভাল লাগিছে আহি আমিতো আহিম আৰু আকৌ আহিম ইয়াতে ল'ম কাপোৰ ল'ম চকীৰ কালাৰ কাপোৰৰ কালাৰ বেকগ্ৰাউণ্ডৰ কালাৰ সকলো একেই আজি আমি দৰ্শনাৰ নতুন বুটিকত আহিছো আপোনালোকো আহিব ভাল লাগে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন একেবাৰে ল'ৰা মানুহৰ নিচিনা পুৰা একদম কষ্ট কৰি এইফালে গাড়ীখন ইফালে দিব লাগে স্কুটিখন ইফালে মেনেজমেন্টটো আচল কথা ন গেছখিনি আহি যেন বেয়া নাপায় আৰু সেইটো ইফালে মাদাৰ ইফালে মাই পুৰা কি ক'ব আপোনাৰ ছোৱালীয়ে এখন দোকান খুলিলে খুবেই ভাল লাগিছে সফল হওক ভাল হওক মাই পুৰা থাল চাল ৰেডি কৰিছে আপোনাৰ ছোৱালীয়ে ইমান ধুনীয়া বস্তু এটা কৰিব ভাল লাগিছে এটা ওপেনিং হ'ব আহা তোমাক মই দেখাও আহা বুটিকখন বুটিকতে আহি পাইছে ৰ'ব মই মাতি দিছো সৰু দাদা ভালকে মাতি নহল আজিতো যোৱা নহল নাছিলো বাহিৰত গৈছো এই খাও মা মই দুজনকে পাই থাকো আপোনালোকক পোৱা নাছিল এয়া আহিছে তুমি হেল্ল' কালি জিকিলা ভাল লাগিলে কংগ্ৰেচুলেশ্যনছ ওৱান্স এগেইন তো আপোনালোক সকলো আহিছে বহুত বহুত ধন্যবাদ আৰু আহিব আছে তুমি আমাৰ কামখিনি আগবঢ়াই নিয়া মই সবকে চিনাকি কৰি দিওঁ এয়া আমাৰ টিনামণি কলিতা নমস্কাৰ টিনা তোমাক মাইকী দিছো আমাৰ গেষ্ট আহি ৰখি আছে সকলো গেষ্টকে তুমি আমন্ত্ৰণ জনোৱা তাৰপিছত আমি ফিতা কাটিম তাৰপিছত চেলিব্ৰেশ্যন হ'ব কি কৰি আছা তুমি ইয়াতে এয়া চাকি জ্বলাই আছো গেষ্ট আহি পাইছে আমাৰ চব আৰু এইফালে কেক ন এফালে কেক এফালে গেষ্ট বাহিৰ ফালে আৰু এফালে মেচ এফালে মেচ টিনা আপুনি আহিছে বহুত বহুত ধন্যবাদ শুভেচ্ছা থাকিল ভণ্টি দৰ্শনা খুব ধুনীয়া কাম কৰি গৈ আছে আৰু অনাগত দিনত আচলতে এইটো এটা ইনস্পিৰেশ্যন দৰ্শনা বহুতৰ কাৰণে ইউটিউবৰ জগতৰ পৰা ফেচবুক জগতৰ পৰা আজি এই ব্যৱসায়ী জগতখনলৈ ভৰি দিছে খুব দীৰ্ঘজীৱী হওক এই প্ৰতিষ্ঠান আৰু নামটো খুব ধুনীয়া স্ত্ৰী আৰু বিশেষকৈ আমাৰ যিসকল মহিলা আছে তেখেতসকল ইয়াৰ পৰা খুব ভালকৈ উপকৃত হ'ব যেন অনুভৱ আৰু বিশ্ব দৰ্শনা থেংক ইউ সকলোকে ওচৰলৈ আহিবলৈ আহ্বান জনাইছো পাইছা না ভাল লাগিছে কেনেকুৱা লাগিছে চাওক ভালকৈ মনত পৰিছে বৰলৈকে মনত পৰি গৈছে নহ'লে পিছত ইউটিউবত দেখিলে ক'ব কাপোৰ অপেনিং কৰিবলৈ গৈ পেলাই মোৰ কাপোৰ ক'ত কিমান দামৰ পৰা ষ্টাৰ্ট ইয়াতে আপুনি 2000 মান আছে পাটৰ আছে আৰু ষ্টক আনি আছো মানে গোটেইখিনি নহলগে আৰু এইখিনি পাটৰ সকলোৰে মৰমৰ পৰিচিত
আজি মোৰ নতুন বুটিক ষ্ট্ৰিক সকলোৱে মৰম দিছে আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মই সদায় বিচাৰিছোঁ আৰু মোৰ এই শুভক্ষণত যিসকলে মোৰ সহযোগী হ'বলৈ আহিছে মোক কংগ্ৰেচুলেশ্যনছ কৰিব আহিছে সকলোকে মই এখন ফুলাম গামোচা লগতে এটা সৰু সৰু উপহাৰ দিছোঁ আৰু সকলোৱে আজি আহিছে মোৰ বিৰাটেই বেছি ভাল লাগিছে মোৰ অনুভৱ মই মানে আপোনালোকক এতিয়া ব্যক্ত কৰিব নোৱাৰিম মানে এটা বেলেগ ধৰণৰ সুকীয়া অনুভৱ যিটো এটা লাইফত কিবা এটা কাম কৰিম বুলি ভাবে ন সেই কামটো যেতিয়া আপুনি সঁচা মানে দিঠকত পৰিণত কৰিব পাৰে ন তাতকৈ আৰু ভাল কথা কি হ'ব পাৰে এয়া সকলো আহিছে মোক মৰম দিবলৈ তো সেইখন মা দুজনী মাহঁতৰ ছাপোৰ্ট নহ'লেতো কেতিয়াও নহয় ন তো মা দুজনী আৰু খুৰীমা চবেই আহা মোৰ বেষ্ট ফ্ৰেণ্ড সৰুৰ পৰা আমি একেলগে পঢ়া পূজা সকলোকে ধন্যবাদ আৰু আহিব আপোনালোক আমাৰ ষ্ট্ৰীলে আৰু নাম্বাৰটো মই দি দিছোঁ আপোনালোকে অনলাইন অফলাইন দুয়োটাতে এভেইলেবল পাব প্ৰথম দৰ্শনা তুমি মাক খুৱাই দিয়া যাত্ৰা কামটো কৰি মা জ্যেষ্ঠসকলক প্ৰথমে খুৱাই দিয়া বাকী এতিয়া মোৰতো মা দুজনী বাৰু দুখন হাতেৰে দুগৰাকীকে খুৱাইছো দেই আৰু মোৰ মাজনী বাহঁতেৰে আৰু এইফালে খুৰীও আছে অলপ বেছিকে কৈ দিব পাৰিলে কিন্তু আপোনাক কিয় এনেকুৱা কৰে পূজা লোৱা আমাৰ কেক কাটিং হৈ গ'ল আৰু এতিয়া সকলোৰে কাৰণে ভৃগুদাক এটা মই গান গাব ৰিকুৱেষ্ট কৰিছিলোঁ আৰু মোৰ ৰিকুৱেষ্টটো ৰাখি ভৃগুদাই খুব ধুনীয়া গান এটা গাবলৈ লৈছে আপোনালোকে গানটো শুনক তোমারে খুঁজতে ভাগিছে প্রণয়র মিঠা কুমার ও আউলি বাউলি মোর মন তোমাতেই মগন আমার প্রেমর হব যারা শুভ মধু লগন জনম জনমরে হইরম তোমারে বুকুরে খাসি পাতন লিখিলোয়া প্ৰতিটো পলতে থাকিম মই কাষতে তুমিয়ে মোৰ কৃষ্ণ চূড়া Thank you. Krishna Chura Nisanati Lohpomre Kumari Pratishthan Sri Anbarija University of Manipur. I wish you all the best. Darshana and his team and her team. Thank you. শেষত কি ক'বা স্ত্ৰী আছে গুৱাহাটী ভেটাবৰা চন্দ্ৰ চৌধুৰীৰ পথত ৰুদ্ৰপুৰ বাইলেন নম্বৰ নম্বৰ 3 নম্বৰটো দিয়া আছে ফোন কৰিব আৰু আহিব লগত ধুনীয়া কালেকশ্যন আছে ওকে গাৰ্লফ্ৰেণ্ডৰ কাৰণে ইনে ৱাইফৰ কাৰণে সকলোৰে কাৰণে কাপোৰ পাই যাব টেনশ্যন নাই বহুতখিনি কালেকশ্যন আছে তো এতিয়া আমাৰ ভৃগুদাই জলপান খাই আছে আমি প্ৰত্যেকটো ক্ষেত্ৰতে যেতিয়া আমাৰ অসমীয়া কালচাৰটো এনেকৈ বজাই ৰাখিবলৈ চেষ্টা কৰিম আমাৰ সংস্কৃতি আমাৰ লোকসংস্কৃতি লোকখাদ্য বিশ্ব দৰবাৰত লৈ যোৱাৰ চাগে ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ প্ৰয়াস এনেকুৱা ধৰণৰ কিছুমান কামৰ পৰাই চাগে আৰম্ভ হয় বুলি জানো গতিকে শুভেচ্ছা থাকিল তোমাৰ এই প্ৰতিষ্ঠান খুব দীৰ্ঘজীৱী হওক ভাল ভাল কাম কৰি যোৱা আৰু তোমাৰ ভিডিঅ'বিলাক চাই থাকোঁ আৰু অসমত যিকেইজন ইউটিউবাৰে কাম কৰি আছে তাৰ ভিতৰত তোমাৰ ভিডিঅ' মই চাওঁ ঘৰতো চবেই চাই খুব শুভেচ্ছা দিছোঁ তাৰ বাহিৰে বেলেগ দিব পৰা বস্তু একো নাই মৰমৰ শুভেচ্ছা আছে শুভকামনা আছে ভাল কাম কৰিব থেংক ইউ তো আজি আমাৰ আছে কোমল চাউল দৈ গুড় চেনি মিঠাই আৰু ক্ৰীম তো সুমি হ'ল থাৰ্ড কাষ্টমাৰ আহাৰ পৰা সুমি আহাৰ পৰা কাপোৰ চাইছে তাই ভাল লাগিছে বোলে ভাল লাগিছে নে থৈ দিছে তাই আমাৰ খুৰীও চাই আছে আৰু নিজৰ মানুহৰ পৰা অকণমান দামটো বেছিকৈ লোৱা হ'ব দেই ডিছকাউণ্ট নাই তোমালোক নিজৰ এতিয়া আমাৰ অকণমান ডান্স হ'ব আমাৰ মাইনাসকলে নাচিব অসমীয়া বিহু
এতিয়া আকৌ খাব লৈছো বোকা চাউল এই এইফালে পাপৰি আহিছে আমি ধুনীয়াকে জলপান খাইছো এইফালে সোণালী এইফালে ৰাজেশ্বৰী আৰু গুৱাহাটীত মানে জলপান খাবলৈ আমি বিশেষকে নাপাওঁৱে তাকে বহুত ধুনীয়া লাগিছে আকৌ মাটিৰ বাচন আৰু ঠকুনাৰ প্লেটত তো এতিয়া অকমান ৰাতিকে আমাৰ মাজত আহি পাইছে ময়ূৰীবা ইমান ধুনীয়া হৈ আহিছে বাৰ প্ৰগ্ৰেম আছিল বাৰু তথাপিও যে আহিছে বহুত বহুত ধন্যবাদ ইমান মৰম লগা ছোৱালীজনীয়ে ইমান মৰম দিয়ে সকলোৱে আৰু ইমান মৰম লগাকৈ তাই মাতিছে নহাকে কেনেকৈ থাকো এই নিশা 10 বাজিছে আৰু 10 বজাত আহি উপস্থিত হৈছো তাই খুব মৰম লগাকৈ এখন বুটিক খুলিছে শ্ৰী আৰু সকলোৱে আহক আহিয়ে মই কাপোৰৰ পৰা বেলেগ একো চাবই পৰা নাই কাৰণ মই কাপোৰ বহুত বেছি ভাল পাওঁ বিশেষকৈ মেখেলা চাদৰ প্ৰিয় মোৰ আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু গম পোৱা মতে আৰু আছিলে কিন্তু আজি তাই খালী হৈ গ'ল আধা কাপোৰ তাই এইবিলাক চব খালী হৈ গৈছে ভৰ্তি আছিল পুৰা বেছি ভাল লাগিছে আৰু যেহেতু বহাগ বিহু আহি আছে সকলো আহক স্ত্ৰী লৈ আহক নামেৰে সৈতে ছোৱালীজনীও ধুনীয়া বুটিকখনো বহুত ধুনীয়া সকলোৱে আহক ভাল লাগিছে থেংক ইউ আৰু ময়ূৰীবাৰ ভাইটিটো মোৰ জুনিয়ৰ নিশান্ত বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া ঠিকে আছে একদম ইন্টাৰভিউ বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আৰু এইফালে আন্টিও আহিছে আন্টিকো দেখুৱাই দিছো নমস্কাৰ বৰ ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছে হয় মই আজি ল'বই লাগিব আৰু বৰ ধুনীয়া লাগিছে এইফালে আংকেলো আহিছে আংকেল ময়ূৰীবা এইটো আপোনাৰ কাৰণে ফুল থেংক ইউ উপহাৰ কিয় দিব লাগে থেংক ইউ দিয়া থেংক ইউ সকলো আহক স্ত্ৰী লৈ আৰু মাতিছে বেছি উপহাৰ দিছে দেই এইযোৰ ময়ূৰীবায়ে আন্টিক দিছে মোৰ বগাত আচলতে এনেকুৱা সৰু কম ফুলৰ মোৰ বহুত বেছি ভাল লাগে আৰু গোটেই কাপোৰ কেইযোৰে ধুনীয়া কিন্তু বগাযোৰ চকুত পৰিছে মাক ভাল লাগিব তো এতিয়া আমাৰ দোকান ক্লোজ এতিয়া বাজিলে 11:05 এতিয়ালৈ আছিল আৰু মোৰ কাপোৰ খালী হৈ গ'ল বাবু ইয়ে কাপোৰ খালী হৈ গ'ল ভাল পাইছে নে বেয়া পাইছা খালী হৈছে ভাল লাগিছে কিন্তু বেয়া লাগিছে দোকানখন খালী লাগিছে দোকানত তুমিতো একো কষ্ট হোৱা নাই মই ইমান দেৰিলৈ কষ্ট কৰি আছো 35% লাগে যদি সমানে কষ্ট কৰিবা নে কি বাবু নে কি সৰু 5% তোমাৰ 5% ৰাতি 11:30 হৈছে আমি চবে একেলগে ভাত খাব লৈছো দিয়ে খালি দেখাই দিয়া দিনটো পুৰা ভাগৰি গৈছো তুমি এবাৰো কোৱা নাই তোমাৰ কষ্ট হৈছে বুলি নাই মোৰতো কষ্টই হোৱা নাই তোমাৰতো হোৱা নাই মোৰে হৈছে মোৰতো হোৱাই নাই তুমিতো লগৰ লগত হাঁহি আছা পুৰা তুমি হাঁহা নাই তুমি কান্দি আছিলা গোটেইকেইটাৰ লগত তুমি সেইটোৱে দিগদাৰ চবৰ লগতে হাঁহিব লগা হৈছে মোৰো সেইটোৱে দিগদাৰ চবৰ লগতে হাঁহিব লগা হৈছে সেনেকুৱা ভাল লাগিছে যদি তুমি জানি আছা যদি দেখাই আছো এনেকে দেখাই দিয়া তালাটো দেখাই দিয়াচোন পুৰা জিলিকি আছে তো আমি এতিয়া ওলাই আহিছোঁ কেইটা বজাত চাওক 1:07 হ'ল আৰু মোৰ পিছফালে আছিল একদম ধামাকা গান বাজি তো সেইকাৰণে কপিৰাইট লাগিব কাৰণে গানটো বন্ধ কৰিলোঁ মানে এইটো আফটাৰ ইনগ্ৰেশ্যন পাৰ্টি আমি ৰাতি এয়া ঘূৰি ফুৰিছোঁ বনাই তাৰপিছত ৰাস্তাত ৰঙা চাহ একাপ খালোঁ খাই কিনে ঘৰ আহি পালোঁ আমি 3টা বজাত আৰু গা চা ধুই মেলি শুইছোঁ 4টা বজাত আৰু ৰাতিপুৱা উঠি গ'লোঁ 8টা বজাত কাৰণ আৰু বহুত কিবা কিবি কাম আছিল তো বাই